নাপায় বেয়া কথা আচ্ছা কাৰ্ডখনটো লৈ যোৱা সেইখন অৱশ্যে নিব পাৰি নহ'লেও মই মেনেজ কৰিব পাৰি টেনশ্যন নাই আচলতে আমাৰ কিছুমান নতুন ইনষ্ট্ৰাকশ্যনছ আৰু গাইডলাইনছ আহিছে আৰু যোৱাকালি মোক ছাৰ আৰু মেমে ইমাৰ্জেঞ্চি ঘৰত মাতি পঠাইছিলে তাতে এখন মিটিং পতা হ'ল মই আপোনালোকক ডিটেইলছখিনি ক'ম বাৰু হেল্ল' এবাৰ আহিবাচোন আচ্ছা জ্ঞান মই গম পোৱা মতে আমাৰ চেলছ ৰিপৰ্টখিনি ঠিকেই চলি আছে উই হেভ ইম্প্ৰুভ দ্য লট আফটাৰ পেণ্ডেমিক কিন্তু ছাৰ কওকচোন আপুনি মাতিছে শুনাচোন আমাক যোৱা মাহৰ চেলছ ৰিপৰ্টখিনি লাগিছিল তুমি অনন্যাক দি পঠাই দিয়াচোন ঠিক আছে ছাৰ আচ্ছা আমি কি কথা পাতি আছিলোঁ ৰিপৰ্টছ মতে আমাৰ চেলছ বহুত ভাল আছে যদিও ৰেটবোৰ বহুত কম হৈ আছে প্ৰফিট কম হোৱাৰ এইটোৱে কথা কৰোণা টাইমৰ পিছত আমি ষ্টেবল হৈছিলোঁ যদিও প্ৰফিট মাৰ্জিনটো বহুত কম হৈ আছে আচ্ছা জ্ঞান আমাৰ ডমেষ্টিক চেলছখিনি বাদ দি আমাৰ ইণ্টাৰনেশ্যনেল ক্লায়েণ্টছখিনিৰ লগত এটা টেলিকনফাৰেঞ্চিং প্লেন কৰিবাচোন ছাৰ যোৱা মাহত অংশুমান ছাৰ আৰু নয়না মেম যে টুৰ এটা কৰিবলৈ গৈছিল তেওঁলোক তাৰ পৰা ঘূৰি আহি মোক এটা ৰিপৰ্ট ৰেডি কৰিবলৈ কৈছিল সেইটো আপোনাক মই শ্বেয়াৰ কৰি থওঁ মোৰ তাতো অলপ ৰিপৰ্ট আছে মই অলৰেডি ৰেডি কৰি থৈছোঁ জ্ঞানক মেইল কৰা আছে ছাৰ ৰ'বা প্ৰডাকশ্যন বেছড বিজনেছ এটাত মাৰ্কেট লিংকেজ মেইন কথা এইটোৱে হৈছে যে আমি ভাল প্ৰডাক্ট প্ৰডিউচ কৰিছোঁ যদিও আমাৰ যিমান প্ৰফিট হ'ব লাগিছিল তাতকৈ অলপ কম হৈ আছে চেলছ ৰিপৰ্ট নাচালে আমি গম নাপাম যে আমাৰ প্ৰব্লেমটো ক'ত হৈ আছে এই কোম্পানীটোত তুমিও এটা পাৰ্ট যদিও তুমি এতিয়া ডাটা এণ্ট্ৰি ছেকশ্যনত আছা ইন নিয়াৰ ফিউচাৰ তোমাক মেনেজমেণ্টৰ ৰোল দিয়া হ'ব আৰ ইউ ৰেডি অনন্যা হয় ছাৰ মোক যি দায়িত্ব দিয়ে মই ভালকৈ কৰিবলৈ ৰেডি আছোঁ মোৰ ৰিপৰ্টছখিনি দিয়া লওক ছাৰ হেল্ল' কি হৈছে মাৰ ক'ত আছে এতিয়া কি হস্পিটেলত এডমিট হৈছে মই এতিয়া গৈ আছোঁ ঠিক আছে ৰাখ কি হ'ল অনন্যা মাৰ কিবা এটা হৈছে জানা ভণ্টিয়ে হস্পিটেললৈ লৈ গৈছে ডক্টৰে এডমিট কৰিবলৈ কৈছে ৰ'বাচোন কন্দা কটাখন নকৰিবা মাৰ আগৰ পৰা কিবা অসুখ আছে নহয় একেবাৰে সুস্থ আছিল মাজে মাজে প্ৰেছাৰটো ল' হৈ যায় মই যাব লাগিব জানা ব'লাচোন বছৰ কেবিনলৈ যাওঁ বছক কথাটো জনাই যাব লাগিব ঠিক আছে ব'লা মে আই কাম ইন ছাৰ আহা অনন্যা কি হৈছে ছাৰ মই ঘৰলৈ যাব লাগিব যাবা কিন্তু হৈছে কি ছাৰ ভণ্টিয়ে ফোন কৰিছিল মা হেনো ৰাতিপুৱা মূৰ ঘূৰাই চোতালতে পৰি গৈছে কি তেতিয়াৰ পৰা মুখেৰে এষাৰ মাতো দিয়া নাই ভণ্টিয়ে ওচৰৰ হস্পিটেল এখনলৈ লৈ গৈছে মই যাব লাগিব ছাৰ তুমি যাবা কিন্তু যাবা কেনেকৈ আই মিন কাৰ লগত যাবা নাজানো ছাৰ মুঠতে মই মাৰ ওচৰ গৈ পাবই লাগে আচ্ছা মাৰ খুব চিৰিয়াছ নেকি তেনেকুৱা যেনেই লাগিছে ব'লা ময়ো যাম তোমাৰ আপুনি নালাগে নেকি ছাৰ মই পাৰিম চোৱা নাই তোমাৰ বিপদ আছে আৰু তুমি আমাৰ অফিচৰ এজনী দায়িত্বশীল সদস্য গতিকে তোমাৰ বিপদ আমাৰ বিপদ এতিয়া ব'লা নালাগে নেকি ছাৰ আৰু একো নক'বা আহা অংশু ক'লৈ যোৱা ইমাৰ্জেঞ্চি এফালৰ পৰা আহিব লগা হৈ আছে ইয়াক ইমান টেনশ্যনত থকা যেন লাগিছে যে প্ৰব্লেম এটা হৈছে আহি কৈ আছোঁ
ৰাজদা দাদা ইমান দৌৰাদৌৰিকৈ ক'ত ওলাই গ'ল লগত অনন্যাও আছে মই সুধোতে ক'লে তোক আহি কৈ আছোঁ ছেম এনচাৰ মোকো দিলে ছোৱালীজনী কিবা প্ৰব্লেম আছে অনন্যাৰ প্ৰব্লেম এতিয়া কোম্পানীৰ 4,800 এমপ্লয়ীৰ কিবা প্ৰব্লেম হ'লে আমাৰ বছ অংশুমান ছাৰ লগত যাব যেন পাইছোঁ বি পজিটিভ ৰাজদা কিবা এটা ডাঙৰ প্ৰব্লেম নহ'লে দাদা এনেকৈ ওলাই নাযায় দাদা আহিলেহে গম পোৱা যাব ঠিক আছে তাৰ কিবা নহ'লে মা এয়া আমাৰ ছাৰ নমস্কাৰ খুৰী নাই নাই আপুনি ৰিলেক্স কৰক মা এখেত আমাৰ অফিচৰ বছ মানে কোম্পানীৰ মালিক একদম নহয় খুৰী মালিক এই পৃথিৱীত এজন আৰু সেইজন হৈছে আমাৰ ওপৰত থকা নেদেখা জন ভণ্টিটোৱে ডক্টৰৰ লগত ভালকৈ কথা পাতিছনে ডক্টৰে কিবা চিৰিয়াছ বুলি কৈছে নেকি তই মাৰ লগত একেবাৰে একেলগে থাকিবি হা প্লিজ মই গৈ আছোঁ বেছি সময় নালাগে ঠিক আছে ৰাখিছোঁ ছাৰ আপুনি যিমান পাৰে স্পীডত গাড়ীখন চলাব ৰিলেক্স অনন্যা ইমান চিন্তা নকৰিবা ভণ্টিয়ে মাক হস্পিটেলত এডমিট কৰাইছে তেখেতৰ ট্ৰিটমেণ্ট চলি আছে আমি সোনকালে গৈ পাম তুমি অলপ ৰিলেক্স হোৱাচোন ছাৰ মই বিৰাট ভয় খাই আছোঁ ছাৰ একো নহয় ঠিক হৈ যাব ভণ্টিয়ে গোটেইখিনি হেণ্ডেল কৰিব পাৰিব জানো তাই পাৰিব চিন্তা নকৰিব কি হৈছে মাইনা একো হোৱা নাই মা তুমি কেৱল অলপ দুৰ্বল হৈছা বাইদেউ এইখিনি মেডিচিন ফাৰ্মাচীৰ পৰা লৈ আনিব ঠিক আছে আপুনি মাৰ ওচৰত অলপ সময় ৰ'ব মই মেডিচিনখিনি লৈ আহোঁ ঠিক আছে মা কি হৈছে তোমাৰ নাজানো মাজনী কিন্তু তই ইমান দৌৰাদৌৰিকৈ কিয় আহিলি তুমি হস্পিটেলত এডমিট হৈ থাকিবা আৰু মই নাহিম নেকি মোৰ একো হোৱা নাই বা তই ইমান সোনকালে কেনেকৈ আহি পালি মই মাৰ কথা ছাৰক কোৱাৰ লগে লগে ছাৰে মোক নিজে লৈ আহিছে সেইকাৰণে তই ইমান সোনকালে আহি পালি সেইবোৰ কথা বাদ দে প্ৰথমতে ক ডক্টৰে কি কৈছে মাৰ প্ৰেছাৰটো একেবাৰে ল' ডক্টৰে মেডিচিন দিছে মা এয়া আমাৰ ছাৰ নমস্কাৰ খুৰী নাই আপুনি ৰিলেক্স কৰক মা এখেত আমাৰ অফিচৰ বছ মানে কোম্পানীৰ মালিক একদম নহয় খুৰী মালিক এই পৃথিৱীত এজন
আৰু সেইজন হৈছে আমাৰ ওপৰত থকা নেদেখা জন কিছু সংখ্যক মানুহক কৰ্মসংস্থাপন দি এটা উদ্যোগ গঢ়ি উদ্যোগটোৰ নেতৃত্ব লৈছে মোৰ দেউতাই মে আই কাম ইন ছাৰ অ' য়েছ কাম ইন বহা কেতিয়া আহি পালা আজি ৰাতিপুৱা আনন্যা কোন বা তাইৰ ডেস্কতে আছে তাইৰ হেনো কিছুমান কাম পেণ্ডিং আছে সেইবাবে মোক আপোনাৰ কেবিনলৈ পঠিয়ালে আনন্যা খুব চিনচিয়াৰলি কামখিনি কৰে খুব কম দিনতে তাই কামখিনি ভালকৈ শিকি লৈছে আৰু তাইৰ পাৰফৰ্মেঞ্চো বঢ়িয়া মই আশা কৰোঁ তুমিও কামখিনি ছেম সংখ্যক মানুহক কৰ্মসংস্থাপন দি এটা উদ্যোগ গঢ়ি উদ্যোগটোৰ নেতৃত্ব লৈছিল মোৰ দেউতাই বাট বৰ্তমান সময়ত নেতৃত্ব মই লৈ আছোঁ ছাৰ এয়া মোৰ ভণ্টি নৱনীতা নমস্কাৰ ডাক্তৰে কি কৈছে ডক্তৰে দুদিনমান হস্পিটেলত ৰাখিব কৈছে হস্পিটেলত ৰাখিলে মা সুস্থ হৈ উঠিব হেনো তেনেহ'লে খুৰীক দুদিনমান ইয়াতে ৰখাটো বেটাৰ হ'ব আৰু আনন্যা খুৰী সুস্থ নোহোৱালৈকে তুমি অফিচ জইন কৰিব নালাগে থেংক ইউ ছাৰ ঈশ্বৰে তোমাক মংগল কৰক বুবা আশীৰ্বাদ কৰিব খুৰী ঠিক আছে হ'ব তেনেহ'লে মই এতিয়া আহিছোঁ ঠিক আছে ছাৰ ভণ্টি তই অকণমান ছাৰক আগবঢ়াই দেচোন ব'লক ছাৰ ব'লা মা খোৱা বোৱা ভালকৈ নকৰা নেকি বাৰু কি কৰি আছা ষ্টাডি কমপ্লিট হ'ল এইবাৰ বিকম কমপ্লিট কৰিলোঁ ৱাও ডেটছ গুড আৰু নেক্সট কি প্লেন আছে কিনো প্লেন কৰিম ছাৰ বাৰ নিচিনাকৈ কিবা এটা কৰিম বুলি ভাবিছোঁ আমাৰ অফিচত যদি তোমাৰ কাৰণে কিবা ভেকেঞ্চি ওলায় আই লেট ইউ ন ঠিক আছে থেংক ইউ বাই হেল্ল' আনন্যা কি খবৰ মা গা ভাল পালেনে হয় নেকি বঢ়িয়া বঢ়িয়া তেনেহ'লে তুমি অফিচ কেতিয়া জইন কৰি আছা আচ্ছা অ' পৰহিৰ পৰা ঠিক আছে হ'ব দিয়া তেনেহ'লে তুমি পৰহি আহা আৰু আনন্যা শুনাচোন তোমাৰ ভণ্টিয়ে মোক বায়'ডাটা দিছিল হয় তাই যিহেতু বিকম পাছ কৰিছে চ' মই ভাবিছোঁ আমাৰ অফিচৰ একাউণ্ট ডিপাৰ্টমেণ্টত ঋষিক তেওঁক এছিষ্ট কৰিবলৈ দিম হয় হয় নাই 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 থেংক ইউ ক'ব নালাগে ঠিক আছে হ'ব দিয়া তুমি আহা পৰহি বাকী ফৰ্মেলিটিজখিনি পৰহি পাতি আছোঁ অ'কে বাই মে আই কাম ইন ছাৰ অ' য়েছ কাম ইন বহা কেতিয়া আহি পালা আজি ৰাতিপুৱা আনন্যা কোন বা তাইৰ ডেস্কতে আছে তাইৰ হেনো কিছুমান কাম পেণ্ডিং আছে সেইবাবে মোক আপোনাৰ কেবিনলৈ পঠিয়ালে আনন্যা খুব চিনচিয়াৰলি কামখিনি কৰে খুব কম দিনতে তাই কামখিনি ভালকৈ শিকি লৈছে আৰু তাইৰ পাৰফৰ্মেঞ্চো বঢ়িয়া মই আশা কৰোঁ তুমিও কামখিনি ছেম একেখিনি ডেডিকেশ্যন দি কৰিবা এবাৰ মোক কামটো শিকি ল'বলৈ দিয়ক ছাৰ তাৰপিছত মোৰ পৰা এটা বেষ্ট পাৰফৰ্মেঞ্চ পাব বুলি মই আপোনাক কথা দিলোঁ অ'কে নৱনীতা মই আশা কৰোঁ তুমি কোৱা মতে কামখিনি কৰিবা হেল্ল' ঋষি মোৰ কেবিনলৈ আহাচোন Sir. Yes, Rishi, come in. Sit. Hi, sir. She is Navonita. Hi. Hello. Kajori, Kajori, Jantumi, Maghali, Dusokura Khopun, Khopun, Hoi Rowa.
মায়া মায়া জিয়া জিয়া মায়া মায়া এসাগৰ মৰমে